হেল্ল' এভৰিৱান, আমি আছোঁ এতিয়া বিয়াৰ ঘৰত আৰু মোৰ বাৰু আহোঁতে অকণমান দেৰিয়ে হ'ল আৰু এয়া বিয়াৰ মানে ভিতৰৰ দৃশ্য দেখিছোঁ। এয়া মন্ত্ৰী বৌ, আজি মই সজাইছিলোঁ, কি হ'ল গোটেই খুলি গ'ল। আজি বৌক মই পূৰা বেংগলী লুক দিছোঁ, কেনেকুৱা লাগিছে জনাব। আৰু মই কইনা দেখুৱাই আছোঁ ৰ'ব আপোনালোকক, চাই থাকিব দেই। আমাৰ কইনা আৰু এই আছে মোৰ মৰমৰ বৰমা। বৰমা কেনেকুৱা? বৰমা নাতিনকৰ বিয়া তত আছে নেকি? বিয়া একদম পুৰা এনজয় কৰি, আজি তত নাই। বিয়া এনজয় কৰি কৰি একদম বেমাৰে লাগি যায়। নমোচোৱা নমোচোৱা। মোক কেনেকুৱা লাগিছে জনাব গাইজ। এতিয়া ঘৰলৈ যাওঁ আৰু ৰাতি দৃশ্যটো আপোনাক দেখুৱাই দিম দেই। গাইজ আমি এতিয়া বৰ্তমান ৰাতি বিয়া খাব আহিছোঁ। দৰা আহিবৰ কাৰণে আমি ৰখি আছোঁ আৰু এয়া আমাৰ মানুহবোৰ। মামীয়ে একবাৰ হাঁহি দিয়াব, আজি মামীয়ে মঞ্চত মাৰি আছে, গা ভাল নহয়। নাচি দে একবাৰ। কইনা গা ধুই বহি আছে ধুনীয়াকৈ দুখ মনেৰে। আৰু আমি ওচৰতে বহি পেলাই ৰখি আছোঁ। লাষ্ট বিয়া এনজয় কৰিছোঁ, ভাল লাগিছে, বহুত এনজয় কৰিছোঁ। আমাৰ ভিডিঅ'বোৰ চাই থাকিব দেই, মই দেখুৱাই আছোঁ আৰু কিবা কিবি। এয়া আমাৰ বৰ্তমান খোৱাক তোলাৰ নিয়মে আছে আৰু এয়া কইনাৰ মাকে নিয়ম কৰি আছে। আমাৰ খুৰী ওচৰৰ মানে একদম আমাৰ ঘৰৰ নিচিনা ৰুক্মিণী খুৰী। এইফালে আমাৰ দীপা মাহী, মাহী মাহী হাই বুলি কয় একবাৰ, হাই বুলি কওঁ। আমি এতিয়া দৰালে ৰখিয়ে আছো। ধুনীয়া লাগিছে, বেলেগ লুক দিছো এতিয়া। এতিয়া দৰা আহি পাব, দৰা ৰখি আছো আৰু তাকে চাওঁ কি হয় নেকি। আমাৰ কইনা ৰেডি, কইনা ৰেডি দেই একদম দৰা আহিবৰ কাৰণে পুৰা ৰেডি হৈ আছে। আৰু এইটো মাইনাৰ বিয়া এখন খাব আছে, তাৰপিছত এই কোনদিনা বিয়া ঠিক নাই।